তই যে মোক জোৰ কৰি লৈ আহিলি দেই, নহ'লেতো মোৰ আহিবলৈ আজি একেবাৰে মন যোৱা নাছিলে সঁচাকৈ। তাতে এই পম্পীও মাকৰ গা ভাল নাই বুলি কালিয়ে গ'ল বাৰু। তাইক ময়ে ক'লোঁ দুদিনমান আহিব নালাগে বুলি, কাৰণ মাকৰ গা বেয়া যেতিয়া তাইয়ে চাব লাগিব ন। এতিয়া যদি ইয়ালৈ গুচি আহে মা অকলীয়া হৈ যাব যে, মেডিকেল নিব লাগিব বুলি কৈছিলে। সেইকাৰণে তাইক ছুটিয়ে দি দিলোঁ আৰু। তাতে কালিৰ পৰা কি হৈছে জানো, বেকাৰী মানুহো অহা নাই, সেইকাৰণে মন চন বেয়া হৈ আছিলে। তই ইমান জোৰ কৰিলি, সেইটো কাৰণেহে ওলাই আহিছোঁ আৰু। অঁ, তেনেকৈ ক'লে কেনেকৈ হ'ব চুলি? এদিন মানুহ নাই অহা বুলি আৰু তই যদি এই মন চন মাৰি একেবাৰে ঘৰত বহি থাক, তেনেকৈ হ'লেচোন যিখিনি কাষ্টমাৰ ৰেগুলাৰ আহি থাকে সেইখিনিয়ে ভাবিব বেকাৰীখন বন্ধই হৈ গ'ল নেকি, তাৰপিছত নহাই হ'ব আৰু। তেনেকৈ কৰিলে নহ'ব নহয়, দেখা নাই মই প্ৰথমতে কি ভুল কৰিছিলোঁ। এতিয়া সেইকাৰণে সেইবোৰ ভুল আকৌ কৰিবলৈ নাই, আৰু তোকো কৰিবলৈ নিদিওঁ। গতিকে তই নাহো ক'লেও মই তোক জোৰ কৰি হ'লেও লৈ আহিম। এতিয়া হ'ব দে, মন বেয়া কৰি থাকিব নালাগে, বেকাৰী খোল আৰু যা নিজৰ কামত লাগি যা। ময়ো যাওঁ আৰু, মোৰো নিজৰ কাম আছে নহয়, কৰি লওঁগৈ। হয় বাৰু বিহু, কিন্তু তথাপিও মোৰ একেবাৰে মন নাছিলে জানানে। তই যে ইমান জোৰ কৰি থাক নহয়, অকলে অকলে ভাল নালাগে নহয়। কাৰণ এইকেইদিন পম্পী থাকিলে মানে অলপ তাইৰ লগতে কথা বতৰা পাতি থাকোঁ। এতিয়াতো তাইও নাই, কাষ্টমাৰ এটাও দেখিবলৈ নাই। তেনেকৈ কিবা ভাল লাগে নেকচোন একেবাৰে নাহিলে মানে। সেইটো কাৰণে দুদিনমান বন্ধ কৰি দিম বুলি ভাবিছিলোঁ আকৌ। হ'ব, এতিয়া এনেই যদি কৈ থাকিব নালাগে। মই কিবা কাৰোবাৰ লগত থাকোঁ নেকি? তইতো ভালেই ছোৱালী এজনী বিচাৰি পালি। মইতো মাক ক'লোঁ, মায়ে কি কৰিলে কি নাই নাজানো আৰু, বিচাৰিছেনে নাই বিচাৰণে পাহৰি থাকিলে একো নাজানো আৰু। এতিয়া দেখিছোঁ সেই তোৰ নিচিনাকৈ ময়ো পোষ্টাৰ এখন লগাই দিব লাগিব নেকি, তেতিয়াহে যদি কোনোবা পাওঁ। নহ'লেতো দেখিছোঁচোন মইতো অকলে থাকোঁ ন গোটেই দিনটো, আৰু কাষ্টমাৰ মোৰ তালৈও ইমান কিবা নাহে নহয়, দুই এজনীহে আহে। সিহঁতে আহোঁতে মানে সেনেকৈ বহি মেলি ডিজাইনবোৰ দেখাই মেলি থাকোঁতে মানে তেনেকৈ কথা পতা হয় আৰু, নহ'লেতো মই বৰ হৈ যাওঁ অকলে। এতিয়া তই দুদিনমানৰ নাহোঁতে আৰু এনেকৈ কৰিলে কেনেকৈ হ'ব? হ'ব, তই কি ক'লি বুজিলোঁ। এতিয়া যা, বেছি পেট পেটাই থাকিব নালাগে। কিন্তু মোৰ গা চা বেয়া হ'লে আকৌ মই নাহিম এইকেইদিন, আজি আহিলোঁ আৰু। হ'ব দে যা, মই গৈ এতিয়া মোৰ কাম বুলি ক'বলৈ তেনেকৈতো একো নাহে, বনাই থোৱাবোৰ আছেইচোন। এতিয়া ফ্ৰী আৰু এনেই বহি পিনে আৰামে কৰি থাকিম আৰু, কোনোবা আহে নেকি চাই থাকিব লাগিব আৰু ৱেটিঙত। হ'ব দে, গৈ থাক। ঠিক আছে হ'ব, মই এতিয়া যাওঁ তেতিয়াহ'লে, বাই। গধূলি লগতে যাম দেই, তই সোনকালে গুচি নাযাবি আকৌ। যাওঁ। অকলে কিবাই লাগিছে পাই, কিনো কৰি থাকিম এতিয়া। আনকালে পম্পী থাকি তাইৰ লগতে কথা পাতি মেলি টাইমবোৰ তেনেকৈ গুচি যায়, আৰু অৰ্ডাৰ চৰ্ডাৰবোৰো থাকে, সেইবোৰ বনাওঁতে মেলোতে টাইমটো কেতিয়ানো পাৰ হৈ গ'ল গমেই নাপাওঁ। কিন্তু এতিয়া অকলে কিনো কৰিম জানো, একোতো তেনেকৈ অৰ্ডাৰো অহা নাই। হঠাৎ কি হৈ গ'ল মই সেইটোহে ধৰিব পৰা নাই পাই। একদম বেয়া লাগিছে আৰু মনটোৱে। বিহুজনী মানে কিনো জোৰ কৰি লৈ আহে জানো, মইতো তাই জোৰ নকৰিলে নাহিলোৱে হয় আজি। হেল্ল' আণ্টি, আহক। কওকচোন আপোনাক কি দেখুৱা? হেল্ল', একচুৱেলি মই মোৰ কাৰণে চাবলৈ অহা নাই। আচলতে মোৰ ছোৱালীজনীৰ যে বাৰ্থডে আছে, দুদিনমান এসপ্তাহমান আছে আৰু তাইৰ বাৰ্থডেৰ কাৰণে। গতিকে তাইক বোলে এইবাৰ বাৰ্থডেত পিন্ধিবলৈ এটা ডিজাইনাৰ ড্ৰেছ লাগে। তাকে মই ভাবিলোঁ কাৰ ওচৰত গ'লে বা ভাল হ'ব, কোনেবা সোনকালে উলিয়াই দিব। তাৰপিছতে ওচৰৰ এগৰাকীয়ে তোমাৰ কথা ক'লে, বোলে তুমি বহুত ধুনীয়া ড্ৰেছ ডিজাইন কৰা, আৰু তোমাৰ বুটিকৰ এড্ৰেছটোও দি দিলে। সেইটো কাৰণে মই ইয়ালৈ আহিলোঁ। তুমি পিহু নহয় জানো? অঁ হয় আণ্টি, মই পিহুৱে হয়। আপুনি একদম ঠিক জেগালৈ আহিছে। বাৰু আপোনাৰ ছোৱালীজনী মানে কেনেকুৱা ড্ৰেছবোৰ ভাল পায় মোক অকণমান কৈ দিলে মানে মোৰ সুবিধা হ'ব, আৰু ডিজাইনটো কেনেকুৱা হ'ব লাগিব, কালাৰ চালাৰ, আৰু লগতে আপোনাৰ ছোৱালীজনী কিমান ডাঙৰ বাৰু সেইখিনি কৈ দিব। তেতিয়া মই ধুনীয়াকৈ তাইৰ কাৰণে এটা একদম বাৰ্থডে পিন্ধিব পৰা মানে ধুনীয়া ডিজাইনৰ ড্ৰেছ এটা ডিজাইন কৰি দিব পাৰিম। অঁ ঠিক আছে। মোৰ ছোৱালীজনী এবাৰ 15 বছৰত ভৰি দিব আৰু, গতিকে তাই পিংক কালাৰটো বেবী পিংক যে, সেই কালাৰটোৰ সেই কালাৰটো তাই ফেভৰেট বুলি ক'ব পাৰি আৰু। গতিকে তুমি ড্ৰেছটো কালাৰ সেই বেবী পিংকটোৱে থ'বা, লগত হোৱাইটটো মেচিং কৰিব পাৰা। আৰু বাকী ডিজাইনটো তুমি নিজৰ ইচ্ছামতে, 15 বছৰ ছোৱালীজনীয়ে কেনেকুৱা ডিজাইনৰ ড্ৰেছ ভাল পায় তুমিতো জানাই আৰু অলপ চলপ। গতিকে তেনেকুৱাকৈ নিজৰ ফালৰ পৰা ধুনীয়া এটা ডিজাইন কৰি ড্ৰেছ মোক ৰেডি কৰি দিবা এসপ্তাহৰ ভিতৰত। তেতিয়া পাৰিবা নহয় এসপ্তাহৰ ভিতৰত? অঁ পাৰিম আণ্টি। এসপ্তাহ কি, মই 3-4 দিনৰ ভিতৰতে আপোনাক ড্ৰেছটো ৰেডি কৰি দিব পাৰিম। বেছি ডাঙৰ ছোৱালীও নহয় যে, গতিকে হৈ যাব। এটা কাম কৰিব, তাইৰ মেজাৰমেণ্ট যদি আপুনি আনিছে তেতিয়াহ'লে মোক দি দিয়ক। নহ'লে যদি মেজাৰমেণ্ট অনা নাই তেতিয়া প্ৰব্লেম হৈ যাব যে। গতিকে মেজাৰমেণ্টটো ভালকৈ ল'লে মানে ড্ৰেছটো ধুনীয়া ফিটিং হৈ যায় মানে, নহ'লে আপোনাৰ প্ৰব্লেম হয় আৰু। গতিকে মেজাৰমেণ্টটো দি দিয়ক, তাৰপিছত মই আপোনাক ৰেডি কৰি দিম। ঠিক আছে পিহু, মই মেজাৰমেণ্টটো লৈ আহিছোঁ বাৰু। তোমাক দি দিছোঁ। ধুনীয়াকৈ একদম ড্ৰেছটো ডিজাইন কৰি দিবা দেই, একদম ধুনীয়া, যাতে তাই দেখাৰ লগে লগে একদম হেপী হৈ যায়। বাৰু এডভান্স কিবা এটা দি থৈ যাব লাগিব ন? ৰ'বা, তোমাৰ স্কেনাৰটো ক'ত আছে কৈ দিয়া, মই তোমাক
হাফ পে'মেণ্ট কৰি যাওঁ। কিমান হয় তুমি সেইটো মোক কৈ দিয়া ধুনীয়াকৈ। অ' গড, মোৰ লগত এইবোৰ কি হৈ আছে বাৰু ধৰিব পৰা নাই। কালি মই যেতিয়া আহিলোঁ পম্পী যোৱাৰ পিছত একদম মানে মানুহে নোহোৱা হ'ল যে। তাই যোৱাগৈ কাৰণে কিবা হৈছে নি বাৰু? তেনেকুৱাতো একো কথা নাই, তেনেকুৱানো কি হ'ব? তাইনো অহা কিমান দিন হৈছে? তাৰ আগলৈকেচোন ইমান ধুনীয়াকৈ চলি আছিলে। কিন্তু বাকীবোৰতো বাদেই দিছোঁ। এই ৰাজীৱৰ ভনীয়েকৰ কি হ'ল জানো, একো ধৰিব পৰা নাই। তাইতো ৰেগুলাৰ আহে মোৰ ওচৰত আৰু মোৰ ইয়াৰ পৰাই বস্তু লয়, খায়ো ভাল পায়। হঠাৎ তাই নহা হৈ গ'ল যে। নিশ্চয় মাকৰে কাম হ'ব, নহ'লে তাই নহাকৈ নাথাকে। নে মাকৰ কথা শুনি তাইও মোক কিবা বেয়া পাইছে, ধৰিব পৰা নাই নহয়। বৰ বেয়া লাগিছে দেই মনটো, অথনিৰ পৰা এনেই বহি থকা হৈছে। নাই নাই, এনেকৈ হ'লে নহ'ব আৰু। এনেই বহি আছোঁ, মই বৰ হৈ গৈছোঁ। গাটো ভাল লগা নাই এতিয়া। এটা কাম কৰোঁ, বন্ধ কৰি ঘৰলৈ গুচি যাওঁগৈ। কিনো কৰিম আৰু, মানুহ দুনুহ নাই। হঠাৎ কি হ'ল কি নাই হোৱা একো গম পোৱা নাই। ঘৰলৈ গ'লেগৈ অকণমান আৰামকে কৰিব পাৰিম। কালিও একেই হ'ল, আজিও একেই হ'ব এতিয়া। নাজানো আৰু, মোৰ বেয়া দিন চলিবলৈ আৰম্ভ হৈ গ'ল চাগে, তেনেকুৱাহে লাগিছে। যাওঁ, ঘৰলৈকে গুচি যাওঁ আৰু। জুলি, তুমি যাবলৈ ওলালে নেকি ঘৰলৈ, নে বেলেগ ক'ৰবালৈ যোৱা? মই ভাবিছিলোঁ তোমাৰ ইয়াতে কফি একাপ খাম বুলি। তোমাকো লগ পোৱা নাই যে, সেইটো কাৰণে ভাবিলোঁ ইয়াতে কফিও খাম, তোমাক লগ পোৱাও হ'ব আৰু দুই এষাৰ কথা পতাও হ'ব। কিন্তু তুমি আজি ইমান সোনকালে ওলালা যে যাবলৈ? অ' হয় নেকি ৰাজীৱ? নাই, মোৰ গাটো ভাল লগা নাই। আৰু কালিৰ পৰা কি হৈছে জানো, কোনো কাষ্টমাৰ অহাই নাই আকৌ। সেইটো কাৰণে অকলে অকলে বহিও বৰ হৈ গৈছোঁ। কোনো নাহিলে মানে এনেই বহি থাকিনো কি কৰিম খুলি। তাতকৈ বন্ধ কৰি ঘৰলৈকে যাওঁ, অকণমান আৰাম কৰিব পাৰিম। সেইবুলিয়ে সোনকালে বন্ধ কৰি দিলোঁ। এতিয়া আকৌ নুখোলোঁ আৰু। তুমি কফি খাম বুলি কৈছা নহয়, ব'লা নহ'লে ওচৰতে কেফে এখন আছে যে, তাতে কফি একাপ খাই লওঁ। তাৰপিছত মই ঘৰলৈ গুচি যাম আৰু। অ' সেইটো কথা নি? কিয় নাহিবনো, কেতিয়াবাতো তেনেকুৱা হয়েই আৰু। সেইবুলি তুমি মন বেয়া কৰি নাথাকিবা। বাৰু একো নাই, সোনকালে বন্ধ কৰিবও লাগে কেতিয়াবা। কাষ্টমাৰ নাই যেতিয়া ভালেই হৈছে, এইখিনি ধুনীয়াকৈ তুমি আৰাম কৰি ল'ব পাৰিবা অলপ, নহ'লেতো ৰেষ্টেই নোপোৱা। বাৰু ব'লা, কফি খাই লওঁগৈ, তাৰপিছত মই তোমাক ঘৰত থৈ আহিমগৈ। নাই নাই ৰাজীৱ, তোমাৰ কাম নাই জানো? তুমি মোক থ'ব যাব নালাগে, মই যাব পাৰিম নহয়। ব'লা কফি খাই লওঁগৈ, তাৰপিছত তুমি তোমাৰ ক্লিনিক গুচি যাবা আৰু মই ঘৰলৈ তাতে গুচি যাম। পাৰিম মই যাবলৈ, আকৌ মোৰ কাৰণে তুমি এনেই তোমাৰ কাম ৰখাই পিনে থ'ব যাব নালাগে। হ'ব, একো নাই। মোৰ ক্লিনিক মই বন্ধ কৰিলোৱেই। মানে পেচেণ্ট যিমানখিনি আছিলে চবৰে চোৱা হৈ গ'ল। পেচেণ্ট নাছিলে কাৰণে মই গুচি আহিলোঁ। এনেই বহি থাকি ময়ো কি কৰিমনো, সেইটো কাৰণে মই গুচি আহিলোঁ। এতিয়া মই সেই তাকেই তোমাক লগ কৰি পিনে ঘৰলৈ যাম বুলি ভাবিছিলোঁ। ব'লা, একো নাই, মই তোমাক থৈ আহিমগৈ, বেছি টাইম নালাগে নহয়। যাওঁ ব'লা। অঁ হয় নেকি? মই আকৌ ভাবিলোঁ তোমাৰ ক্লিনিকত আকৌ যাবলগীয়া আছে চাগে, সেইটো কাৰণেহে কৈছিলোঁ। ঠিক আছে, হ'ব তেতিয়াহ'লে। তোমাৰ যদি কাম নাই ঠিকে আছে। ব'লা তেতিয়াহ'লে, মোৰ ভোকো লাগিছে, কিবা এটা খাই লওঁ। তাৰপিছত ঘৰলৈ গৈ পিনে অকণমান আৰাম কৰি ল'মগৈ। যাওঁ ব'লা।